हेलो एवरीवन आपलोक যদি এপিডিসিএলত যদি চাকৰি কৰিম বুলি ভাবি আছিল তেন্তে আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট ভিডিও হয় এই ভিডিওটো সম্পূৰ্ণকৈ চাব আজিৰ ভিডিওত আপোনালোকক জনাম যে আপোনালোকে এপিডিসিএলত কেনেকৈ চাকৰি লাভ কৰিব আৰু টোটাল পোষ্ট কিমান আছে স্যালাৰি কিমান লাগিব বাকি এজ লিমিট কিমান আছে বাকি এডুকেশনাল কোৱালিফিকেশন কিমান লাগিব হবিহেক আপোনালোকক জনাই থাকিম সো প্ৰথমে আপোনালোকে চাব পাৰিছে যে আসাম পাব্লিক সাৰ্ভিস কমিশনাৰ সুমুকে এপিএচসিৰ ফালৰ পৰা এটা নোটিফিকেশন আইছে যেহেতু এতিয়া এপিডিসিএলৰ জুনবোৰ ভ্যাকেন্সি হয় হেবোৰ ভ্যাকেন্সিৰ এক্সামটো আপোনালোকক কি কৰা হয় এই এপিএচসিয়ে কন্ডাক্ট কৰিছে সো জুনটো নেম অফ দা পোষ্ট হয় এসিস্টেন্ট একাউন্টস অফিসাৰ সুমুকে এএও ক্লাস 3 লেভেলৰ পোষ্ট হয় বাকি আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড সুমুকে এপিডিসিএলৰ ফালৰ পৰা আপোনালোকৰ জুনটো পোষ্ট আইছে এই পোষ্টটো এপিডিসিএলে ফালৰ পৰা আহিছে সো নাম টোটাল নাম্বাৰ অফ পোষ্ট হয় 69 টা বহুত ভাল পোষ্ট আহিছে আপোনালোকে চাব পাৰিছে এতিয়া আপোনালোকক জনাম যে কোনটো ক্যাটেগৰীত কিমানটা সিট আছে সো প্ৰথমে ইয়াতে আপোনালোকে চাব পাৰিছে যে ওপেন ক্যাটেগৰীৰ কাৰণে আপোনালোকক কি কৰাইছে 36 টা সিট ৰাখিছে বাকি ওবিসি আৰু এমওবিসিৰ কাৰণে 13 টা সিট বাকি এচসিৰ কাৰণে আপোনালোকক 7 টা সিট ৰাখিছে আৰু বাকি এসটিবিৰ কাৰণে 5 টা সিট আছে টোটাল সিট মিলাই কেনে আপোনালোকক কি কৰাইছে 69 টা সিট আছে বহুত সিট আইছে আপোনালোকে ভিডিওটো সম্পূৰ্ণ কৈ চাব যাতে আপোনালোকে মিছ নকৰে এতিয়া আপোনালোকক জনাম যে আপোনালোকে যদি আপোনালোকে চাকৰিটো লাভ কৰে তেতিয়া আপোনালোকে কিমান স্যালাৰি পাব 25000 পৰা আপোনালোকক কি কৰা হ'ব 92000 লৈকে আপোনালোকক স্যালাৰিটো দিয়া হ'ব বাকি আপোনালোকক গ্ৰেড পে 11000 দিয়া হ'ব সো ইয়াতে আপোনালোকক আছে বোল্ড কে দিয়া আছে যোনটো বোল্ড ইয়াকে বোল্ড কে লিখা আছে ইয়াতে লিখা আছে যে before filling up the application form candidates must note that the required certificate relating to age caste and minimum educational qualifications will be upload profile details ইয়াতে ধুনিয়াকে লিখা আছে যে যদি আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব খোজে তেন্তে কিছুমান মিনিমাম ৰিকোয়াৰ্ড কিছুমান ডকুমেন্টস লাগিব ফৰ এক্সাম্পল আপোনালোকৰ এডুকেশনাল সাৰ্টিফিকেট লাগিব এজ সাৰ্টিফিকেট লাগিব যদি আপোনালোকে ৰিজাৰ্ভ ক্যাটেগৰীৰ বিলং কৰে তেন্তে কাষ্ট সাৰ্টিফিকেটটো লাগিব বাকি আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব না নাই ভিডিওৰ সকলোকে জনাই আছো এতিয়া কথাটো হল যে যদি আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব যায় তেন্তে আপোনালোকে মাষ্ট বি সিটিজেন অফ ইন্ডিয়ান হ'ব লাগিব সো তাৰ পিছত আপোনালোকক এডুকেশনাল কোৱালিফিকেশন কি লাগে সবতকে মেইন ইম্পৰ্টেন্ট হল যে আপোনালোকে যদি এই এপিডিসিএলৰ যোনটো একাউন্টস অফিসাৰ যোনটো পোষ্ট আইছে পোষ্টৰ কাৰণে যদি এপ্লাই কৰিব খোজে যদি আপোনালোকে ব্যাচেলাৰ অফ যিকোনো ষ্ট্ৰীমৰ ফালৰ পৰা আৰ্টছ হক সায়েন্স হক কমাৰ্চ হক যদি আপোনালোকে পাস কৰিছে মিনিমাম 50% লৈ কেনে যদি আপোনালোকে পাস কৰিছে তেন্তে এপিডিসিএলত আপোনালোকে এই পৰীক্ষাৰ কাৰণে আপোনালোকে যোগ্য হয় বা আপোনালোকে এই এক্সামত বহিব পাৰিব আৰু চাকৰিটো লাভ কৰিব পাৰিব সো এতিয়া আপোনালোকে জানিলে যে এডুকেশনাল কোৱালিফিকেশন কি লাগিব মিনিমাম আপোনালোকে ডিগ্ৰী পাস হ'ব লাগিব সো এতিয়া এজ লিমিট কিমান আছে আপোনালোকৰ এজ লিমিট 21 ৰ ফালৰ পৰা আপোনালোকক 38 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে যোনটো ওপেন ক্যাটেগৰী হয় যদি আপোনালোকে জেনাৰেল ক্যাটেগৰী হয় তেন্তে এটু ক্যাটেগৰী যোনটো 21 বছৰৰ পৰা 38 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব বাকি এতিয়া কথাটো হল যে যদি আপোনালোকে এচসি হক এসটি হক বিলং কৰে তেন্তে আপোনালোকে 43 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ওবিসি আৰু এমওবিসি হলে 41 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি এক সাৰ্ভিসমেন হয় তেন্তে 50 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব সো এতিয়া কথাটো হল যে আপোনালোকৰ এপ্লাই যেহেতু কৰিব এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এপ্লাইটো আপোনালোকৰ 15/6/2024 ৰ পৰা 15 জুন মানে বেছি সময় নাই এক সপ্তাহ আছে এক সপ্তাহ পিছত আপোনালোকক এই যোনটো এপিএচসি যোনটো কন্ডাক্ট কৰিব এক্সাম যোনটো এপিডিসিএলৰ ফালৰ পৰা যোনটো নোটিফিকেশন আইছে এই নোটিফিকেশন আপোনালোকৰ যোনটো এপ্লিকেশন হয় এটো ওপেন হ'ব যেতিয়া ওপেন হয় এটো চেনেলত আপোনালোকে পাই যাব হেকাৰণে কৈছো যদি এটো চেনেল নতুনকৈ আইছে চেনেলটো সাবস্ক্ৰাইব কৰি থক যাতে যেতিয়া আপোনালোকৰ ওপেন হয় তেতিয়া আপোনালোকক নতুন এটা ভিডিও কেনেকৈ আপোনালোকে আপলোড কৰিব লাগে কি কি ডকুমেন্টস আপলোড কৰিব লাগিব বা কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব হবিহেক ভিডিও আপোনালোকে এটো চেনেলৰ জৰিয়তে পাই যাব সো আপোনালোকৰ লাষ্ট ডেটটো ৰাখিছে 14/7/2024 বাকি আপোনালোকৰ লাষ্ট ডেট অফ পেমেন্টছটো আপোনালোকে 16/7/2024 লৈকে পাৰিব সো এতিয়া আপোনালোকে যদি এপ্লাই কৰিব খোজে যেহেতু পে স্কেলটো দেখাই দিলো এতিয়া কিমান আপোনালোকে কোনটো কাষ্টত কিমান পে কৰিব লাগিব যদি আপোনালোকে জেনাৰেল ক্যাটেগৰী হয় তেন্তে 250 দিয়াৰ পিছত আপোনালোকৰ সাবমিট হ'ব বাকি এসটি হক এমওবিসি হক ওবিসি হক 150 এটা দিব লাগিব যদি বিপিএল হয় তেন্তে আপোনালোকৰ কোনো ধৰণৰ ফিজ দিব নালাগে পিডব্লিউডি ক্যান্ডিডেট হলে আপোনালোকৰ কোনো ধৰণৰ ফিজ দিব নালাগে সো এইখিনি হল আপোনালোকৰ পে কৰাৰ পিছত আপোনালোকে যোনটো এপ্লিকেশন হয় এটো সাবমিট হ'ব সো এতিয়া কথাটো হল যে হাউ টু এপ্লাইটো আপোনালোকে যেতিয়া ওপেন হয় তেতিয়া আপোনালোকক জনাম সো এতিয়া কথাটো যে দুইটা আপোনালোকে এপ্লাই কৰিব খোজে বা এক্সাম দিব খোজে কোনবোৰ ডিস্ট্ৰিক্ট কোনটো ডিস্ট্ৰিক্টত কিমানটা ডিস্ট্ৰিক্ট বা এক্সাম সেন্টাৰ আছে হেতু দেখুৱাইছো ভিডিওটো অলপ তলত স্ক্ৰল ডাউন হ'ব ভিডিওটো মই ডেসক্ৰিপচনত দি থম প্ৰথম যোনটো এক্সাম সেন্টাৰ হয় শিলচৰ তাৰ পিছত জুৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এই 6টা ডিস্ট্ৰিক্টত বা 6টা এক্সাম সেন্টাৰত আপোনালোকে এক্সামটো দিব পাৰিব
বাকী ইমানতে এটা সৰু ভিডিঅ'টো ভাল লাগিলে আকৌ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটি বল কৰি দিব যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায় আৰু যদি ভিডিঅ'ত কিবা লগা আপোনালোকক সুধিব লাগে তেন্তে কমেণ্ট বক্সত জনাব বা ডেছক্ৰিপশ্যনত এটা লিংক আছে ইনষ্টাগ্ৰামৰ সেই লিংকত আপোনালোকে কানেক্ট হৈ ল'ব পাৰে